Hello students, লৈছো নগাঁও ডিষ্ট্ৰিক্টত হ'বলগীয়া HS ছেকেণ্ড ইয়াৰৰ প্ৰি ফাইনেলৰ এক্সাম ৰুটিন। তো ইয়াত আমি যদি চাওঁ তো এক্সামটো ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰ ফ্ৰাইডে। তো ফ্ৰাইডেত আছে আমাৰ ইংলিছ, নেক্সট আছে 17 ডিচেম্বৰ। তো 17 ডিচেম্বৰত আছে জিঅ'গ্ৰাফী, 19 ডিচেম্বৰত আছে কেমেষ্ট্ৰি, ফাইনেন্স, হিষ্ট্ৰী, 20 ডিচেম্বৰত আছে পলিটিকেল চায়েন্স, 21ত আছে ফিজিক্স, একাউণ্টেঞ্চি, লজিক এণ্ড ফিলচফি, 22ত আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজেছ, অল্টাৰনেটিভ ইংলিছ, 23ত আছে এডভান্স লেংগুৱেজেছ, সংস্কৃত, আৰবিক, 24ত আছে মেথছ, 26ত আছে বায়'লজি, এডুকেশ্যন, বিজনেছ ষ্টাডিজ। নেক্সট আছে 27ত ছ'চিয়লজি, বিজনেছ, মেথছ এণ্ড ষ্টেটিষ্টিক্স, 28ত আছে ইকনমিক্স, 29ত আছে ৰিটেইল ট্ৰেড এণ্ড হেল্থ কেয়াৰ, 30ত আছে স্বদেশ অধ্যয়ন। তো এইখন আছিল নগাঁও ডিষ্ট্ৰিক্টত হ'বলগীয়া প্ৰি ফাইনেলৰ HS ছেকেণ্ড ইয়াৰৰ প্ৰি ফাইনেলৰ এক্সাম ৰুটিন। আৰু প্ৰেক্টিকেল এক্সামসমূহ 12 আৰু 14ত পতা হ'ব, উইচ ইজ কণ্ডাক্টেড বাই প্ৰিন্সিপাল কনচাৰ্ণ। তো সেইখন মানে কলেজতে পতা হ'ব বুলি কৈছে। তো এইখনে আছিলে। তো আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।